আছো মই হিমাক্ষী 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ আঁচনিৰ যি চূড়ান্ত তালিকা সেই তালিকাখন প্ৰকাশ পাব আপুনিও তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া চাই ল'ব পাৰিব যেহেতু 1 এপ্ৰিলতে প্ৰথম কিস্তিৰ ধন জমা হ'ব লাখপতি বাইদেউৰ আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কাৰ নাম বাদ পৰিব বা কোনে ধন লাভ কৰিব সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যদিহে তিনিটা সন্তান আছে তেন্তে সেই মহিলাগৰাকীয়ে লাভ নকৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন বহুকেইটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত লৈছো সবিশেষ তথ্য আপোনাৰ নাম তালিকাত আছে নে নাই সেয়াও আপুনি পৰীক্ষা কৰিব পাৰিব সেয়া আপুনি চাই ল'ব পাৰিব যেহেতু 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু 1 এপ্ৰিলতে আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে প্ৰথম কিস্তিৰ ধন লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তি 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই 1 এপ্ৰিলতে আৰু 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা সেই পৰ্টেলটোত গৈ আপুনি আপোনাৰ নাম আছে নে নাই সেয়া চাই ল'ব পাৰিব চাৰিচকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন যদিহে আপোনাৰ ঘৰত চাৰিচকীয়া বাহন আছে চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলা বাদ পৰিব এই আঁচনিৰ পৰা এই আঁচনি লাভ কৰিবৰ বাবে চৰকাৰী চাকৰিয়াল হ'ব নালাগিব বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেওঁলোকেও নাপাব লাখপতি বাইদেউৰ আঁচনিৰ ধন নাপাব প্ৰায় 26 লাখ মহিলাই লাভ কৰিব এই উদ্যমিতা আঁচনিৰ ধন অৰ্থাৎ লাখপতি বাইদেউৰ ধন লাভ কৰিব প্ৰায় 26 লাখ মহিলাই ইয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ আঁচনিৰ ধনৰ বিতৰণ সংবাদমেলত যোগেদি এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলৰ পৰা লাভ কৰিবলৈ গৈ আছে লাখপতি বাইদেউৰ ধন আৰু 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা যদিহে তিনিটা সন্তান তেন্তেও লাভ নকৰে লাখপতি বাইদেউৰ আঁচনি ধন দুটা সন্তান হলে লাভ কৰিব লাখপতি বাইদেউৰ আঁচনি ধন লাভ কৰিব আৰু 1 এপ্ৰিলতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব 10,000 টকা লাভ কৰিব প্ৰথম পৰ্যায়ত দ্বিতীয় পৰ্যায়ত লাভ কৰিবলৈ গৈ আছে 25,000 টকা আৰু তৃতীয় পৰ্যায়ত মহিলাসকলে 50,000 টকা লাভ কৰিব আৰু যদিহে আপোনাৰ ব্যৱসায় আগবাঢ়ে তেন্তে পুনৰ প্ৰদান কৰিব চৰকাৰৰ পৰা ধন আৰু চৰকাৰৰ পৰা আপোনাৰ ব্যৱসায় আগবাঢ়িলে বা আপুনি স্বাৱলম্বী হলে পুনৰ লাভ কৰিব ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 31 মাৰ্চত লাভ কৰিবলৈ গৈ আছে চূড়ান্ত তালিকা আৰু সেই চূড়ান্ত তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে 1 এপ্ৰিলতে লাভ কৰিব প্ৰথম কিস্তি 10,000 টকা লাভ কৰিব কোনে লাভ কৰিব ধন সেয়াও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে কাৰ নাম কৰ্তন কৰা হ'ব লাখপতি বাইদেউৰ পৰা সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে সংবাদ মেল যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আৰু যেহেতু পৰ্টেল মুকলি কৰা হ'ব সেই পৰ্টেলত গৈ আপোনাৰ নাম আছে নে নাই সেয়া আপুনি চাই ল'ব পাৰিব যেহেতু 1 এপ্ৰিলতে প্ৰথম কিস্তি 10,000 টকা লাভ কৰিব দ্বিতীয় কিস্তি লাভ কৰিবলৈ গৈ আছে 25,000 টকা লাভ কৰিব দ্বিতীয় কিস্তিত আৰু তৃতীয় কিস্তিত 50,000 টকা লাভ কৰিব মহিলাসকলে আৰু যদিহে ব্যৱসায় আগবাঢ়ে বা স্বাৱলম্বী হয় তেন্তে চৰকাৰে পুনৰ প্ৰদান কৰিব ধনে মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ঘৰত যদি ট্ৰেক্টৰ আছে তেন্তে লাখপতি বাইদেউৰ ধন লাভ নকৰে আৰু যদি চৰকাৰী চাকৰিয়াল হয় তেন্তেও লাখপতি বাইদেউৰ ধন লাভ নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যেহেতু 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা গতিকে সেই পৰ্টেলটোত গৈ আপুনি আপোনাৰ নাম আছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰিব সেই পৰ্টেলটোত গৈ যদিহে আপোনাৰ ঘৰত চাৰিচকীয়া বাহন আছে তেন্তে আপুনি এই আঁচনিৰ ধন লাভ নকৰে অৰ্থাৎ লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ নকৰে যদিহে চাৰিচকীয়া বাহন আপোনাৰ ঘৰত আছে বাছ থাকিলেও লাভ নকৰে ট্ৰেক্টৰ থাকিলেও লাভ নকৰে লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে প্ৰায় 26 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে উদ্যমিতা আঁচনিৰ ধন আৰু আপুনি আগতীয়াকৈ পৰীক্ষা কৰিব পাৰিব যিহেতু 31 মাৰ্চতে চূড়ান্ত তালিকা প্ৰকাশ পাব 1 এপ্ৰিলতহে ধন সোমাবলৈ গৈ আছে লাখপতি বাইদেউৰ গতিকে 31 মাৰ্চত যি তালিকা প্ৰকাশ পাব সেই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰিব পাৰিব যি পৰ্টেল দিয়া হৈছে সেই পৰ্টেলৰ জৰিয়তে আপুনি চাব পাৰিব যে আপোনাৰ নাম আছে নে নাই আৰু 1 এপ্ৰিলত মহিলাসকলে লাভ কৰিবলৈ গৈ আছে লাখপতি বাইদেউৰ 10,000 টকা লাভ কৰিব প্ৰথম পৰ্যায়ত দ্বিতীয় পৰ্যায়ত আপুনি 25,000 টকা লাভ কৰিব তৃতীয় পৰ্যায়ত 50,000 লাভ কৰিবলৈ গৈ আছে মহিলাসকলে গতিকে কোনে ধন লাভ কৰিব বা কাৰ নাম কৰ্তন কৰা হৈছে কাৰ নাম বাদ পৰিছে লাখপতি বাইদেউৰ আঁচনিৰ পৰা সেই কথা উল্লেখ কৰিছে সেয়া তথ্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনে ধন লাভ কৰিব সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আপোনাৰ নাম আছে নে নাই আপুনি আগতীয়াকৈ চাই ল'ব পাৰিব যেহেতু 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা সেই তালিকাতে আপুনি চাই ল'ব পাৰিব বা জানি ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই আপুনি লাখপতি বাইদেউৰ ধন লাভ কৰিব নে নকৰিব সেয়া আপুনি চাই ল'ব পাৰিব তালিকাখন যেহেতু চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে 31 মাৰ্চতে চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু 1 এপ্ৰিলত লাভ কৰিব প্ৰথম কিস্তিৰ ধন কিন্তু বহু মহিলাৰ নাম হয়তো কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে
আছে কেৱল ২৬ লাখ মহিলাহে লাভ কৰিবলৈ গৈ আছে উদ্যমিতা আঁচনিৰ ধন ২৬ লাখ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'বলৈ গৈ আছে উদ্যমিতা আঁচনিৰ ধন ঘৰত যদি ট্ৰেক্টৰ আছে বাছ আছে সেইসকল মহিলাই লাভ নকৰে লাখপতি বাইদেউৰ আঁচনিৰ ধন ৩টা সন্তান থকা মহিলাই লাভ নকৰে লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰীৰ পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে
খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম
হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। আমি আত্মসহায়ক গোট প্ৰথমবাৰ আমি 10,000 টকা দিম। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকোঁ সকলোৰে ঘৰত 10-12টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰী পত্নী, চৰকাৰী কৰ্মচাৰীও 3য় আৰু 4ৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। 2য় আৰু 1ম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ,
ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3 চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4 চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকে